মই নিজ চকুৰে দেখা মিছা কথা কোৱা নাই, সঁচা কথা এটা ক'ম বুলি আহিলোঁ। যিজনী মানুহ বিয়া হৈ আহে ন, বিয়া হৈ যেতিয়া প্ৰথম প্ৰথম সংসাৰ কৰে বা যিজন মানুহৰ লগত থাকে, সেই মানুহজনক যেতিয়া মানুহটোৱে অলপ হেল্প কৰি দিয়ে বা এনেই কাম কৰাত অলপ হেল্প কৰি দিয়ে, তেতিয়া ভাল, তেতিয়া মানুহজন বহুত ভাল। সেইখিনি কামকে যেতিয়া নিজৰ পিতেকে কৰে, নিজৰ বোৱাৰীজনীৰ কাৰণে হেল্প কৰি দিয়ে বা যাব সময়ত এনেই কাম বন কৰি দিয়ে, হেল্প কৰি দিয়ে, তেতিয়া নকয় বোৱাৰীজনী বেয়া, তেতিয়া ল'ৰাটোক কি বুলি কয় গম পায়নে? এই মাইকী তলতীয়া বুলি কয়। আৰু যদি তেওঁ সেইখিনি কথা তেওঁ আগতে বুজি পালেহেঁতেন যে মই এনেকৈ কৰাৰ কাৰণে মোৰ শাহুজনী এনেকৈ বুলি ভাবিলেহেঁতেন, কিন্তু সেইটো কথা নাভাবে। আৰু যেতিয়া নিজৰ জীয়েকৰ ঘৰলৈ যায়, জোঁৱাইকে যেন সেইখিনি কাম কৰি দিয়ে, তেতিয়া কি বুলি কয় মানুহৰ আগত, মোৰ জোঁৱাইটো বহুত ভাল, একদম লাকৰ মূৰত মোৰ জোঁৱাইটো পাইছোঁ দেই, এনেকুৱা ভাগ্য ভাল নহয় মোৰ ছোৱালীজনীৰ কপালখন ইমান ভাল নহয়, মোক ছোৱালীজনী একদম মুখৰ আগত থৈ পিনে ভাত দিয়ে, মুখৰ আগত দিয়ে, কাপোৰ ধুই দিয়ে, একো কামেই কৰিব নিদিয়ে, ৰাণীৰ নিচিনাকৈ আছে। সেইষাৰ কথা যদি নিজৰ পিতেককো এনেকৈ বুলি ভাবিলেহেঁতেন, তেতিয়া কি হ'ল, মানুহেতো সংসাৰ লাগি মেলিয়ে সংসাৰখন পাতে কিহৰ কাৰণে, চবেই একে লাগি মেলি কৰিবৰ কাৰণে পাতে ন। আৰু সেইষাৰ কথা জীয়েকৰ কাৰণে আইনখন বেলেগ আৰু বোৱাৰীয়েকৰ কাৰণে আইনখন কিয় বেলেগ, হয় নে নহয় কমেণ্ট কৰি জনাবচোন।